নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি এতিয়ালৈকে বিগ পেইনৰ -8ৰ অংকবিলাক কেনেকৈ সমাধান কৰিব লাগে তালৈকে আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আমি এতিয়ালৈকে কি পালোঁ যদি -1 কৰিব লগা হয় বিগ পেইনত যদি -1 কৰিব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব তাৰ সূত্ৰটো কি আছিল আমি সূত্ৰটো পাইছিলোঁ -1 কৰিবৰ কাৰণে +9 কৰিব লাগিব আৰু 10 -10 কৰিব লাগিব মানে এটা বিট নামি যাব ঠিক আছে ঠিক তেনেকৈ -2 কৰিবৰ কাৰণে কৰিব লাগিব কি +8 আৰু 10 -10 ঠিক তেনেকৈ -3 কৰিবৰ কাৰণে কি কৰিব লাগিব +7 কৰিব লাগিব আৰু ইফালে -10 কৰিব লাগিব ঠিক তেনেকৈ -4 কৰিবৰ কাৰণে কি কৰিব লাগিব +6 কৰিব লাগিব আৰু ইফালে -10 কৰিব লাগিব +-5 কৰিবৰ কাৰণে কি কৰিব লাগিব ঠিক তেনেকৈ +5 কৰিব লাগিব ইয়াত আৰু সিফালে 10 -10 কৰিব লাগিব -6 কৰিবৰ কাৰণে কি কৰিব লাগিব +4 কৰিব লাগিব 1 আৰু সিফালে 10 -10 কৰিব লাগিব ঠিক তেনেকৈ -7 কৰিবৰ কাৰণে কি কৰিব লাগিব -7 কৰিবৰ কাৰণে কৰিব লাগিব আমি 1 +3 আৰু 10 -10 ঠিক তেনেকৈ আমি ইয়াৰ আগৰ ভিডিঅ'ত যিটো ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই অংকখিনি কৰিছিলোঁ -8ৰ কৰিছিলোঁ -8 কৰিবৰ কাৰণে কি কৰিব লাগিব 1 +2 কৰিব লাগিব আৰু 10 -10 কৰিব লাগিব হয়নে বাৰু আমি এইখিনিলৈকে পাইছিলোঁ এতিয়া আজি আমি কৰিম -9ৰ বিগ পেইনৰ ব্যৱহাৰ কৰি অংকৰ সমাধান এতিয়া -9 কৰিবৰ কাৰণে বিগ পেইনৰ ফৰ্মুলাটো কি হ'ব -9 কৰিবৰ কাৰণে বিগ পেইনৰ ফৰ্মুলাটো হ'ব -9 আৰু 1 +1 আৰু 10 হ'ব লাগিব তেতিয়া -10 তাৰমানে যেতিয়া আমি -9 কৰিম কোনো এটা অংকত 9 বিয়োগ কৰিব লগা হ'ব তেতিয়া আমি 1 +1 কৰিম আৰু 10 -10 কৰিম বুজি পাইছেনে এইটোৱে হ'ল -9ৰ বিগ পেইনৰ ফৰ্মুলা ছাত্ৰ ছাত্ৰীক এই ফৰ্মুলাটো বৰ্ডত লিখি পেলাই বাৰে বাৰে অধ্যয়ন কৰি তাক মনত ৰাখিবলৈ দিব ঠিক আছে এতিয়া আহক এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ আমি অংকবোৰ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰোঁ এতিয়া চাওকচোন আমাৰ প্ৰথমটো অংক কি আমাৰ প্ৰথমটো অংকত আছে 10 -9 +3 হয়নে এই অংকটো আমি কেনেকৈ সমাধান কৰিম আহক আমি এবাকাছ টুলছত এই অংকটো সমাধান কৰিম এতিয়া 10 কৰিবৰ কাৰণে আমি কি কৰিম 10 কৰিবৰ কাৰণে আমি 10 এটা বিট উঠাই দিম হয়নে এইটো 10 হৈ গ'ল এতিয়া আমি কৰিব লাগে কি আমি এতিয়া -9 কৰিব লাগে কিন্তু -9টো ইয়াত ডাইৰেক্ট হ'বনে বাৰু চাওকচোন ইয়াত -9 ডাইৰেক্ট নহয় কাৰণ -9 ডাইৰেক্ট কৰিবৰ কাৰণে যিখিনি বিট লাগে সেই বিটখিনি ইয়াত নাই দিয়া গতিকে আমি এইটো কৰিম কি আমি এইটো এতিয়া -9ৰ বিগ পেইন ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম বিগ পেইন ফৰ্মুলা মতে কি হ'ব লাগিব -9 হ'বৰ কাৰণে 1 হ'ব +1 তাৰমানে এটা বিট উঠি যাব আৰু 10 -10 মানে 10 যিটো বিট আছে বিটটো নামি আহিব ঠিক আছে হ'লনে বাৰু এতিয়া তাৰপিছত আমি কি কৰিব লাগে তাৰপিছত কৰিব লাগে আমি +3 হয়নে +3 ইয়াত ডাইৰেক্ট হ'বনে বাৰু হয় ইয়াত +3 ডাইৰেক্ট হ'ব কাৰণ আমাৰ 1 3টা বিট ইতিমধ্যে আছেই গতিকে আমি এই 3টা বিট আমি উঠাই দিম হ'লনে আমি উত্তৰ কি পালোঁ এতিয়া আমাৰ ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে 1 2 3 4 গতিকে আমাৰ উত্তৰ হ'ব ইয়াৰ 4 মানে 4 ঠিক আছে বুজি পাইছেনে বাৰু আহক এতিয়া আমি ইয়াৰ পিছৰ অংকটো সমাধান কৰোঁ ইয়াৰ পিছৰ অংকটো কি আছে 10 -9 +9 হয়নে বাৰু আহক এতিয়া আমি এবাকাছ টুলছত এই অংকটো কৰোঁ আমি প্ৰথমতে কি কৰিম আমি এবাকাছ টুলছটো প্ৰথমতে আমি ক্লিয়াৰ কৰি লওঁ হয়নে বাৰু আমি এবাকাছ টুলছ এনেকৈ ক্লিয়াৰ কৰি ল'লোঁ ঠিক আছে
এতিয়া আমি কি কৰিব লাগিব আমাক কি লাগে প্ৰথমতে লাগে আমাক 10 তাকে 10 লাগে যে আমি কি কৰিম 10 স্কয়াৰত এটা বিট আমি উঠাই দিম হয়নে এটো 10 হৈ গ'ল এতিয়া আমি কৰিব লাগিব কি এতিয়া আমি কৰিব লাগে -9 হয়নে বাৰু -9 এটো ডাইৰেক্ট নহয় হয়নে বাৰু এতিয়া আমি আকৌ কি কৰিম আমি -9 ৰ বিগ ফ্ৰেম ফৰ্মুলা আমি আকৌ ইয়াত ব্যৱহাৰ কৰিম -9 ৰ বিগ ফ্ৰেম ফৰ্মুলাতে আকৌ কি হ'ব এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া কৰিব লাগিব 1 স্কয়াৰত +1 আৰু 10 স্কয়াৰত -10 হয়নে বাৰু হলনে এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া অংকটোৰ মতে আৰু কি কৰিব লাগে আমি আকৌ ইয়াত +9 কৰিব লাগে হয়নে এতিয়া +9 ইয়াত ডাইৰেক্ট হ'ব না বাৰু নহয় কাৰণ আমাৰ ইয়াত কিমান সংখ্যক বিট নাই কিয়া 1 স্কয়াৰত আমাৰ +9 কৰিব পৰাকৈ বিট নাই কিয়া তেতিয়া আমি কৰিম কি আমি সেই কাৰণে এতিয়া আকৌ +9 ৰ বিগ ফ্ৰেম ফৰ্মুলা আমি ব্যৱহাৰ কৰিম +9 ৰ বিগ ফ্ৰেম ফৰ্মুলাত আমি কি পাইছিলো +9 কৰিব কাৰণে আমি কি কৰিব লাগিব +9 কৰিব কাৰণে 1 স্কয়াৰত কৰিব লাগিব -1 আৰু 10 স্কয়াৰত আমি কৰিব লাগিব কি +10 হয়নে বাৰু এতিয়া আমি উত্তৰটো কি পালো এই অংকটোত আমি উত্তৰ কি পালো ইউনিট পইণ্টৰ ওচৰত কি আছে ইউনিট পইণ্টৰ ওচৰত আছে 3 স্কয়াৰত এটা বি এটাকে উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব 10 হয়নে বাৰু এই অংকটো আমাৰ সমাধান হ'লনে ধৰিব পাৰিছে না বাৰু কেনেকৈ -9 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংক কৰিব লাগিব আহক এতিয়া আমি ইয়াৰ পিছৰ অংকটো কৰো ইয়াৰ পিছৰ অংকটোত কি আছে ইয়াৰ পিছৰ অংকটোত আছে 19 -9 -9 ঠিক আছে এতিয়া আহক আমি এবাকাস টুলছত কৰো প্ৰথমতে আমি কি কৰিম টুলছটো আমি ক্লিয়াৰ কৰি লম হয়নে এবাকাস টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাৰ কি লাগে আমাক লাগে প্ৰথমতে 19 ৰ কাৰণে কি কৰিব লাগিব 10 স্কয়াৰৰ এটা বিট আহিব আৰু 1 স্কয়াৰত আপাৰ বিট তললৈ আহিব লোৱাৰ বিট চাৰিটা উঠি যাব হয়নে এটো হ'ল 19 হলনে বাৰু আমাৰ 19 হৈ গ'ল এতিয়া আমি কি কৰিব লাগে প্ৰথমতে 9 মাইনাস কৰিব লাগিব 9 মাইনাস কৰিব কাৰণে আমি কি কৰিম ইয়াত 9 টো ডাইৰেক্ট মাইনাস হ'বনে হয় ইয়াত ডাইৰেক্ট 9 টো মাইনাস হ'ব কাৰণ 1 স্কয়াৰত আমি 9 টো ডাইৰেক্ট মাইনাস কৰি দিব পাৰো তেতিয়া আমি এটো 1 স্কয়াৰত আমি প্ৰথমতে 9 মাইনাস কৰিলো ডাইৰেক্ট হলনে ইয়াৰ পিছত কি কৰিব লাগিব অংকত কি আছে আকৌ আমি -9 কৰিব লাগিব হয়নে এতিয়া -9 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় এটাকে আমি আকৌ কি কৰিম -9 ৰ বিগ ফ্ৰেম ফৰ্মুলা আমি ব্যৱহাৰ কৰিম বিগ ফ্ৰেম ফৰ্মুলা মতে কি হ'ব 1 স্কয়াৰত +1 আৰু 10 স্কয়াৰত -10 হয়নে উত্তৰ আমি কি পালো ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে এটা বিট আছে এটাকে উত্তৰ কি হ'ব উত্তৰ হ'ব 1 হলনে বুজি পাইছে না বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো কৰো পিছৰ অংকটোত কি আছে অংকটোত আছে 11 +2 -9 ঠিক আছে আহক এতিয়া আমি এবাকাস টুলছত এই অংকটো সমাধান কৰো প্ৰথমতে আমি কি কৰিম টুলছটো ক্লিয়াৰ কৰি লম আমাৰ এবাকাস টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক কি লাগে প্ৰথমতে 11 লাগে 11 কৰিব কাৰণে আমি কি কৰিম 10 স্কয়াৰত এটা বিট উঠি যাব আৰু 1 স্কয়াৰত লোৱাৰ বিট এটা উঠি যাব হয়নে এটো 11 হ'ল হয় এতিয়া আমি আৰু কি যোগ কৰিব লাগে আমি এতিয়া আৰু 2 যোগ কৰিব লাগে 2 ডাইৰেক্ট হ'বনে হয় ইয়াত 2 টো ডাইৰেক্ট হ'ব এটাকে আমি দুটা বিট উঠাই দিলো হলনে 2 ডাইৰেক্ট হৈ গ'ল ইয়াৰ পিছত আমি এতিয়া কি কৰিম আমি এতিয়া -9 কৰিব লাগে কিন্তু -9 আকৌ ইয়াত ডাইৰেক্ট হ'বনে নহয় এটাকে আমি কি কৰিম আমি আকৌ -9 ৰ বিগ ফ্ৰেম ফৰ্মুলা ব্যৱহাৰ কৰিম -9 ৰ বিগ ফ্ৰেম ফৰ্মুলা মতে কি হ'ব লাগিব 1 স্কয়াৰত এটা বিট উঠি যাব আৰু 10 স্কয়াৰত -10 হ'ব হয়নে এই উত্তৰ কি পালো আমি ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে এটা দুটা তিনটা চাৰিটা এটাকে উত্তৰ কি হ'ব আমাৰ 4 বুজি পাইছেনে বাৰু আমি এনেকৈ
-9ৰ বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰি এনে ধৰণৰ অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে আমাৰ কিতাপখন মেলি লওক আৰু ছাত্ৰ ছাত্ৰীক -9ৰ বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰি যিখিনি অংক দিয়া হৈ আছে যিখিনি অনুশীলন কৰিবলৈ দিয়া হৈ আছে সেইখিনি এফালৰ পৰা কৰাবলৈ আৰম্ভ কৰক আৰু এটা কথা মনত ৰাখিব যিমানে প্ৰেক্টিছ কৰাব আৰু আপোনালোকে নিজেও যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকৰ এবাকাছৰ ওপৰত আয়ত্তটো বেছি হ'ব সেই ছাত্ৰ ছাত্ৰীক আৰু আপোনালোকেও যিমান পাৰে সিমান বেছিকৈ এক্সাৰসাইজ কৰিব অনুশীলন কৰিব ঠিক আছে ধন্যবাদ